গোটেই বঙাইগাঁও জিলা বিজেপিয়ে উৎফুল্লিত নহয়। কাৰণ যি দুজন কেণ্ডিডেট দিছে সেই দুজন আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তেজত বিজেপি থকা তেওঁলোক দলীয় কৰ্মী নহয়। কাৰণ আজি 30 বছৰে দল কৰি কৰি আহি সেই দলটোক বঞ্চিত কৰি সেই মানুহখিনিক বঞ্চিত কৰি একেদিনাই অভয়াপুৰীৰ ভূপেন ৰায়ক বিজেপি কৰিলে আৰু বিজেপি কৰি অভয়াপুৰীত তেখেতৰ টিকেটটো নিশ্চিত কৰিছে আৰু যেহেতু এলায়েন্স আছে এলায়েন্স থকাৰ কাৰণে বঙাইগাঁৱত আকৌ বিজেপিক দিব নোৱাৰাৰ যিটো মানে কৌশল সেইটো ফণীভূষণ চৌধুৰীয়ে ৰচিছিল আৰু যাৰ ফলত দীপ্তিময় চৌধুৰী আজি টিকেট পোৱাৰ সৌভাগ্য হৈছে। আমি এইটো নিশ্চিত বুলি ভাবিছোঁ কাৰণ দিল্লীৰ যিসকলে ছাৰ্ভে কৰাৰ কাৰণে আহিছিল দলে দলে আহিছে, আজিও আছে বঙাইগাঁৱত আৰু আমাৰ অসমৰ পৰা বিভিন্ন ছাৰ্ভে টিমে ছাৰ্ভে কৰি পেলাই মোৰ কাৰণে 1 নম্বৰত দিল্লীলৈকে টিকেট পাব লাগে বুলি জনাইছিল আৰু দিল্লীও আমাক বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে, কিন্তু দুৰ্ভাগ্য আমাক টিকেটটো দিব নোৱাৰিলে। এতিয়া ওপৰ মহলত কেনেধৰণৰ কি ৰাজনীতি চলিছে সেইটো বিষয়ে মই অৱগত নহয়, কিন্তু আজি দিল্লীও বঙাইগাঁৱৰ ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে।